এবাৰ নামটি মাইগুৰি চেতিয়া গাঁৱত গেছ নিৰ্গত হৈ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হয় গেছ পৰিবাহী পাইপ ফুটি আতংকময় পৰিৱেশৰ সৃষ্টি হয় ভয়ংকৰ বিপদৰ পৰা কথম্পি ৰক্ষা পৰিছে সমগ্ৰ অঞ্চল জেচিবি লগাই নিশা মাটি খান্দি থাকোঁতেই গেছ পৰিবাহী পাইপ লাইন ফুটি এই ঘটনা সংঘটিত হয় যাৰ ফলত ততাতৈয়াকৈ স্থানীয় লোকে নামটি থানাত খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সমগ্ৰ নামটি অঞ্চলৰ বহু সময় বিদ্যুৎ সেৱা বন্ধ কৰি দিয়ে বিভাগে আমি পুনৰ জনাইছো এই বিশেষ খবৰটো যে নামটি মাইগুৰি চেতিয়া গাঁৱত গেছ নিৰ্গত হৈ কিদৰে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে গেছ পৰিবাহী পাইপ ফুটি আতংকময় পৰিৱেশৰ সৃষ্টি হয় নামটিৰ পৰা ৱাহিদ আলী ৰিপৰ্ট নিউজ আছাম চেতিয়া গাঁৱৰ এই পথাৰত এটা বৃহৎ খনন কাৰ্যসূচী চলাই আছে মই এই গাঁৱলৈ বিয়া হৈ অহা এই বাবা এইটো পৰিয়ালে বিয়া হৈ অহা 5 বছৰ কিন্তু আমি ইমান দিনে তেওঁলোকক ইয়াত এই মাটিত তেওঁলোকৰ কোনো ধৰণৰ চিন্মুখ কাম দেখা নাছিলোঁ আজি তেওঁলোকে কি পৰিপ্ৰেক্ষিতত কেনেকৈ ধৰণে আহি পেলানি ইয়াত খনন কাৰ্য চলালে সেয়াও নাজানো আমি সেয়া অবৈধ বুলিয়ে ভাবিছোঁ আৰু এই অঞ্চলত এই ঠাইতে যে এটা লাইন গেছ আছে সেই কথা তেওঁলোকক বাৰম্বাৰ কোৱা হৈছিলে ৰাইজে গৈ বাৰম্বাৰ কৈছেগৈ তেওঁলোকে ৰাইজৰ হাকবাধা নুশুনিলে বৰঞ্চ তেওঁলোকে আমাৰে জ্যেষ্ঠ ব্যক্তিসকলক বিভিন্ন ধৰণৰ অপমানসূচক বাক্য কৰি উভতাই পঠালে আৰু এই সন্ধিয়ালৈ তেওঁলোকে দিনটো তেনেদৰে খনন কাৰ্য চলাই সন্ধিয়ালৈ তেওঁলোকে এই আমাৰ সন্মুখেৰে পাৰ হৈ যোৱা পাইপ গেছ লাইন পাইপত তেওঁলোকে জেচিবিৰ দ্বাৰা সেয়া ফুটা হৈ গৈছে আৰু যাৰ দ্বাৰা গেছ নিৰ্গত হৈছে আৰু গেছ নিৰ্গত হোৱাটোৱে মেইন ঘটনা গেছ নিৰ্গত তেওঁলোকে জেচিবিৰ দ্বাৰা ফুটোৱালে পাইপবিলাক এই কাৰ্যত জড়িত নাম জনাৰ ভিতৰত অংকুৰ গগৈ পিংকু গগৈ ময়ূৰ গগৈ আৰু বাকী দুজনৰ নামটো নাজানো টুটুমণি গগৈৰ পুত্ৰ তেওঁলোক দুজন আৰু মাছনি গগৈৰ পুত্ৰ ৰন্ধা বঢ়া চলিয়ে আছে মানে ৰন্ধা বঢ়া চলি থকা সময়তে অত্যাধিক পৰিমাণে গেছ নিৰ্গত হোৱাৰ ফলত আমি চব কৰিবলৈ মাটি খান্দি আছে খনন কাৰ্য চলাই আছে আমাৰ দদাইদেউৰ আজি আদ্য শ্ৰাদ্ধ আছিলে মই মোৰ সন্মুখতে ঘটনাটো ঘটিছে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা আদ্য শ্ৰাদ্ধলৈ মই ওলাই আহিছিলোঁ গধূলি আহোঁতে তেতিয়া মানে জেচিবিখনে মানে পাইপডালত জোৰছে খান্দিছে খান্দোতে এটা ডাঙৰ শব্দ হৈছে শব্দ হোৱাৰ ফলত বহুত গেছ মানে নিৰ্গত হৈছে আৰু আমাৰ গোটেই চাৰিওফালে প্ৰদূষণ হৈ গৈছে সেয়ে মোৰ অলপ ভয়ো খাইছোঁ যথেষ্ট ভয়ো খাইছোঁ আৰু যদি তাৰ পৰিৱেশ যদি আমাৰ জুই কেনেবাকৈ জুই লাগিলেহেঁতেন আমাৰ গাঁওখন সম্পূৰ্ণভাৱে শেষ হৈ গ'লহেঁতেন এতিয়া আপোনালোকে শিক্ষানুষ্ঠানো আছে আৰু আপোনালোকে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক অতি সোনকালে মই তাকে কামনা কৰিছোঁ অবৈধভাৱে খনন কাৰ্য যেতিয়া চলাই আছে পথাৰত সেই তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক বুলি মই ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী